আপোনালোক সকলো আজি আহি ডক্টৰ দিনাথ অকাল সায়েন্স ইনষ্টিটিউটৰ অধীনত যিসকল ষ্টুডেণ্ট আছে তেওঁলোক কি হৈছে আৰু যিসকল ফলোৱাৰ্ছ আছে মোক অনুসৰণ কৰা এই সকলোলৈকে সকলোৰে বাবে সহায়ক সুবিধা হোৱাকৈ সঠিক মাৰ্গ পাবৰ কাৰণে আমাৰ এই প্ৰগ্ৰেম বিলাক অনুষ্ঠান বিলাক কৰা হয় ভৱিষ্যতেও এনেদৰে প্ৰকৃত অৰিজিনেল প্ৰামাণিক যিটো জ্ঞান বা মানে শিক্ষাৰ সুবিধা সকলোৰে পাই থাকিব পাই আছে মানে এই অনুষ্ঠানটো ইনষ্টিটিউটৰ জন্মই হৈছে এইটো কাৰণত এই দুজন মানুহৰ হেঁচাত এটা গতি পাইছে ব্ৰহ্মতত্ত্ব ব্ৰহ্মজ্ঞান বা ৰহস্যৰ যিটো অন্তৰালত আৱৰ্ত থকা বৈদিক যিটো জ্ঞান মানে এটা তাৰ লজিকেল অৰ্থাৎ সায়েন্স হিচাপত প্ৰতিষ্ঠা কৰাটোই হৈছে মোৰ আৰু আমাৰ এই অনুষ্ঠানৰ মূল লক্ষ্য ইয়াৰ দ্বাৰা যাতে জগতৰ কল্যাণ হয় মানৱ জাতি যাতে কল্যাণ হয় আৰু মানুহ যাতে সঠিক মাৰ্গত চলিব পাৰে এইটোই হৈছে আমাৰ কাম্য আজি আমাৰ আলোচনাত এটা গম্ভীৰ্যপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰি আহিছো যাৰ দ্বাৰা আপোনালোকৰ লগতে বাকি সাধাৰণ মানুহেও জ্ঞানৰ চক্ষু মেল খাব বুজি পাব কিছুমান বিষয় মই লক্ষ্য কৰি আহিছো যেতিয়াৰ পৰা ইউটিউবৰ মই এন্ট্ৰি মাৰিছিলো ইন্টাৰনেট সোশ্যাল মিডিয়াত 2019 চনৰ লাষ্টৰ ফালৰ পৰা দেখিছো যে মানে একচুয়ালি এইটো মোক ইউটিউবৰ চেনেলৰ মাধ্যমত মানে আসল প্ৰকৃত জ্ঞান দিবৰ কাৰণে হেঁচা দিছিলে কেইজনমান বিশেষ ব্যক্তি সূৰ্য কলো সূৰ্যৰ হেৰি আছিলে বেংক মেনেজাৰ আছিলে বাকি কিছুমান আছিলে তেওঁলোকে মোক জোৰ দিছিলে আৰু যাতে মই তেওঁলোকে জানে মোৰ জ্ঞানৰ আৰু অনুমান ভালকে কৰিব পাৰে যাতে এইবিলাক যাতে খেলিমেলি বিলাক আঁতৰাই যাতে মোৰ দ্বাৰা যাতে সঠিক জ্ঞান মানুহে পায় থ্ৰু সোশ্যাল মিডিয়া ইন্টাৰনেটৰ মাধ্যমত সেইকাৰণে আচলতে মোৰ ইউটিউবত মোৰ মানে প্ৰৱেশ ঘটিলে মানে ইউটিউবৰ মাধ্যমত মানে আপোনালোকৰ লগতে বাকি সকলো ইয়াৰ পৰা প্ৰফিট লাভ আৰু আচল বস্তুটো পাই আছে আৰু সেইটো আগৰ যিটো মোৰ চেনেল আছিলে ডক্টৰ দেৱজিৎ নাথ এষ্ট্ৰোবাস্তু আছে এতিয়া মই চেঞ্জ কৰি দিছো অলপ ডক্টৰ দেৱজিৎ নাথ ফৰ ইউ মানে এইটো আপোনালোকৰ কাৰণে সেইটো তেওঁলোকৰ কাৰণে নাম্বাৰটো হেৰি হৈ গ'ল এইটো মিডিয়া ইন্টাৰনেটত আপোনালোকো সাৱধান এই ক্ষেত্ৰত ল'ৰাৰ পৰা বুঢ়ালৈকে মানে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে কি হয় ইয়াৰ লগত জড়িত থাকে ইউটিউব সোশ্যাল মিডিয়া ইন্টাৰনেটৰ লগত ল'ৰাৰ পৰা বুঢ়ালৈকে দেখিছো সবেই তাত জড়িত হৈ যায় এই প্ৰত্যক্ষভাৱে কি কৰে এছামে নিজে কি কৰে এছামে নিজৰ মন পছন্দ মতে কিছুমান কন্টেন্ট বনায় আৰু পৰোক্ষ চামে মজা লয় ইয়াৰ পৰা যথেষ্ট লাভান্বিত হয় কেনেকে ভিউৱাৰ্ছ আৰু সাবস্ক্ৰাইবাৰ বৃদ্ধি কৰি পেলাই উপাৰ্জন আৰু জনপ্ৰিয়তা যিকোনো প্ৰকাৰে সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰে চোৱাসকলে কি কৰে পৰীক্ষাবিলাক কি কয় সময় আৰু মানে মগজুৰ এতেকে অসৎ ব্যৱহাৰ আৰু অপব্যয় হয় যিসকলে চাই পৰোক্ষভাৱে কি কৰে হেতি সময় কাম নাই হেতৰ আৰু মগজুৰ কি হয় অসৎ ব্যৱহাৰ হয় আৰু অপব্যয় হয় হেতৰ সেইবিলাকটো অদৰকাৰী মানুহ যিবোৰ চাই থাকে তেওঁলোকে কি কৰে ইন্টাৰনেট সোশ্যাল মিডিয়া ইউটিউবত বা নিউজ চেনেল বিলাকত দিয়াবিলাকে শুদ্ধ
সত্য বুলি মনে প্ৰাণে বিশ্বাস কৰে আৰু পালন কৰে। বাকী সকলৰ বা বাকীবিলাকৰ কথাটো নকওঁৱেই, আমাৰ যিটো অকাল ফিল্ডত কিছুমানে অবাস্তৱ আৰু অতিৰঞ্জিত বিষয় অৰ্থ জ্ঞানেৰে মানে তাত প্ৰকাশ কৰে। জ্যোতিষী, হস্তৰেখা, এই বাস্তুবিদ, সংখ্যাবিদ, তান্ত্ৰিক, আৰু যিসকলে শাস্ত্ৰৰ ব্যাখ্যা দিয়ে, সিহঁতেও কি হয়, প্ৰকৃত জ্ঞান বা তথা বৈদিক জ্ঞানৰ পৰা ফালৰি কাটি আহি সিহঁতৰ নিজৰ মায়াজালেৰে মানুহৰ মূৰত, মানুহৰ মনত খোপনি পুতে। তাত চাব, যিবিলাক ব্যাখ্যা দিয়ে, শাস্ত্ৰ যিবিলাক দেখিছো, বাপৰে সাংঘাতিক ব্যাখ্যা দিয়ে। ই কিমান হানিকাৰক সমাজৰ কাৰণে, এখন সমাজৰ কাৰণে, মানুহৰ কাৰণে বা এটা জাতিৰ কাৰণে, সি মোৰ দৰে বিবেচক ব্যক্তিৰ বাবে বহুত চিন্তনীয় কথা। সেয়ে আজি কিছু কথা আলোচনা আৰু প্ৰকাশৰ আৱশ্যক বুলি ভাবিলো। ভাৰতবৰ্ষৰ লগতে কি হয়, অসমতো পডকাষ্ট, পাৰ্চনেল কিছুমান চেনেল আছে, যাৰ দ্বাৰা মানুহক পৰিচিত কৰি আহিছে আৰু এটা বিপৰীত মানে কমপ্লিট এটা অপজিট ডাইৰেকশ্যনত, দিশত ধাবিত কৰাইছে, য'ত সফলতা আৰু ভৱিষ্যত কাৰো নাই। মানুহৰ মাজত কি হৈছে, অন্ধবিশ্বাস বৃদ্ধি হৈছে। অন্ধবিশ্বাস, ডাইভাৰ্সন, আৰু এটা সময়ত ই মানুহ তথা পৃথিৱীৰ পৰা এইবিলাক বস্তু বিলুপ্ত হৈ যাব, উৰি যাব, কোনো বিশ্বাস নকৰা হ'ব। এই বিষয়ে আমাৰ ভাৰতীয় বৈদিক শাস্ত্ৰবিলাকত ভৱিষ্যবাণী কৰা আছে, আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই ক'ব বিচাৰিছো যে শাস্ত্ৰবিলাকত মানে কলিযুগৰ বিষয়ে কি কি লিখা আছে, তাৰে ভিতৰত মই সকলোৰে জনা পৰিচিত শ্ৰীমদ ভাগৱতৰ দ্বাদশ স্কন্ধৰ মানে অনুচ্ছেদ 32ত শ্লোকত উল্লেখ আছে, দস্যুৎকৃষ্ট জনপদ বেদ প্ৰচণ্ড দূষিত ৰাজনস্য স প্ৰজ ভক্ষঃ শিষ নেদাৰা পৰ দ্বিজ। ইয়াৰ অৰ্থ হৈছে কি, যে দস্যুৎকৃষ্ট জনপদ, তাৰ মানে কৈছে যে চহৰ বিলাকত দস্যুৎকৃষ্ট, দস্যু প্ৰবৃত্তিৰ মানে চুৰি কাৰ্যবিলাক বৃদ্ধি পাব। বেদৰ ব্যাখ্যা নাস্তিক বিলাকে নিজৰ লাভ অনুসৰি বিপৰীত বৰ্ণনা দিব, মানে স্পেকুলেটিভ ইন্টাৰপ্ৰিটেশ্যন, নিজৰ ফাইদাত। পলিটিকেল লিডাৰ্স, ৰজা মন্ত্ৰীসকলে জনসাধাৰণক ভক্ষণ কৰিব তথা শোষণ কৰিব। ইয়াত কৈছে ৰাজনস্য স প্ৰজ ভক্ষঃ। পূজাৰী, পুৰোহিত, যিবিলাক ধৰ্মৰ লগত জড়িত আছে, সিহঁতে আৰু যিবিলাক বুদ্ধিজীৱী আছে, মানে ইন্টেলেকচুৱেল বিলাক আছে, সিহঁতি মনে ভবা মতে শাস্ত্ৰৰ ব্যাখ্যা দিব। তেনেদৰে ভক্তি বা পালন কৰিবলৈও পৰামৰ্শ দিব, যেনেকে কৰিবা। জনন সম্পৰ্কীয় সম্বন্ধীয় বিষয়ত মুকলি ব্যাখ্যা আৰু আলোচনা কৰিব। দেখি আছো আমি, অৰ্থাৎ আজিৰ পৰা মানে প্ৰায় মোৰ কেলকুলেশ্যনত 2000 চনত 5000 বছৰ, আৰু এতিয়া 2024, that means মোৰ কেলকুলেশ্যনত 5024 বছৰৰ আগত ভৱিষ্যবাণী কৰা আছিলে শাস্ত্ৰবিলাকত, তাৰ মানে প্ৰমাণ বৰ্তমান যুগত সুন্দৰভাৱে প্ৰতিফলিত হয়। বৰ্তমান চুৰি ঠগ ফাঁকি য'ত কৈছে না, মানে দস্যুৎকৃষ্ট অৰ্থাৎ দস্যু প্ৰবৃত্তিৰ লোকৰ মানে সংখ্যা সমাজত, মানে জনপদ,
জন মানে মানুহ, পদ মানে হৈছে ভৰি, মানে জনসমাহাৰ বৃদ্ধি পাইছে। মানুহৰ মানৱীয়তা নাইকিয়া হৈ গৈছে। বেদ প্ৰচণ্ড দূষিত। বেদত উল্লেখ থকা, বেদৰ মতে যিটো চলা বৈদিক তত্ত্ব বা নিয়মৰ বিপৰীতে মানুহে তাক মানে পালন কৰিব ল'ব। এষ্ট্ৰলজি এইবিলাক শাস্ত্ৰ যিবিলাক আছে সম্পূৰ্ণ বিপৰীত মন্তব্য দিয়ে। সেইকাৰণে ঝাৰু দৌৰি আছে, কিনিব লাগে। এইবিলাক কালসৰ্প যুগ যে কি আছে না, এইবিলাক নাই ক'তো। এইবিলাক পিছত বনোৱা বস্তু নাই। এইবিলাক বামুণ বিলাকে নষ্ট কৰি দিলে, চাফা কৰি দিলে। একজেক্টলি বামুণে ধ্বংস কৰি দিছে। মানে সেই বেদিক ব্ৰাহ্মণ নাই, সিহঁতে নিজৰ মন ঘৰত কাহানী বনাই সিহঁতি। হয়নে? গোস্বামী মহন্ত একেই, আৰু শাস্ত্ৰটো সাংঘাতিক ব্যাখ্যা। মই নিজে চাওতো, অসমতেই চাব, বেলেগেই চাব, কাৰণ এইটো লিখা আছে। তেনেকুৱা বহুত প্ৰেডিকশ্যন আছে অলৰেডি। সেই বিষয়ে মোৰ ঈশ্বৰৰ উৎপত্তিৰ পৰা 4 যুগৰ মাজেদি কলি যুগলৈকে তত্ত্বজ্ঞান দৰ্শনত বহুত বস্তু তাত উল্লেখ কৰিছো, যিখন কিতাপ ইনপ্ৰেছ পঢ়ি আছে। আমি দেখিছো সেইকাৰণে যে বৈদিক শাস্ত্ৰত যিবিলাক উল্লেখিত তত্ত্বৰ বিপৰীতে যাৰ যি মন যায় সেইমতে ভাবি লৈ সিহঁতি মানুহৰ মাজত বৰ কথাৰে, মানে ডাঙৰ লেকচাৰ মাৰিব কথাৰে, তেনে কৰিবলৈ মানুহক মানে পৰিচিত কৰে। এই জ্যোতিষটো সেইটোৱেই চাওক, বা ধৰ্মশাস্ত্ৰই হওক, যেই নহওক, যিটো ক্ষেত্ৰতে চাওক, দেখিব আপোনালোকে সকলোবিলাকে নিজৰ মত, নিজৰ ধাৰণাবিলাক মানুহক পাঠ পঢ়ায়, আৰু সেইবিলাক মানুহে বেছি চায়। সেইবিলাক মানুহে বেছি চাবলৈ লয়। ইয়াত আৰু এটা শ্লোকত কথা কৈছে যে ৰাজনস্য প্ৰজ ভক্ষ, তাৰমানে ৰজাববীয়াসকলে, মানে যি শাসন কৰিব, সি শোষণ কৰিব কাক? প্ৰজাগণক ভক্ষণ কৰিব। দেখিছো আমি, খাইছে টেক্সৰ পৰা আৰম্ভ কৰি এভৰিথিং। যদি ৰাইজৰ কাৰণে কিবা কৰিবলৈ সিহঁতি খাই থৈ দিয়ে। গতিকে সেই বস্তুবিলাক দেখিছো। আৰু সিহঁতি কি কৰে? জনসাধাৰণক প্ৰলোভন দিয়ে। সেইটো আমি দেখিছো। কৰৰ বোজা, জৰিমনা তথা অনৈতিক প্ৰকাৰে ধন সংগ্ৰহ কৰি পেলাই নিজে সিহঁতি ভোগবিলাস সদলিপ্ত হয়, আৰু পুৰুষৰ পৰা বংশগতি সূত্ৰে প্ৰপাৰ্টি সম্পত্তি মানে গঢ় লয়। আৰু ফলস্বৰূপে কলিযুগত প্ৰতিজন মানুহে পলিটিক্সত জড়িত আছে, সৰুৰ পৰা ডাঙৰলৈকে। কিহৰ আশাত? প্ৰতিপত্তি আৰু মানে শোষণৰ আশাত। গতিকে আৰু এটা যে শিশন নুদাৰা পৰহ দ্বিজ, ধৰ্ম কৰ্মৰ লগত জড়িত থকা সকলে মানে সিহঁতি তাৰ শিষ্য বুলি কৈ পেলাই, যিসকল ইণ্টেলেকচুৱেল আছে, বুদ্ধিজীৱী, তাৰ বুদ্ধিৰে মানুহক ঠগিব পাৰে, তাক কোৱা ইণ্টেলেকচুৱেল। ইণ্টেলেকচুৱেল বিলাকক বুদ্ধিৰে কি কৰিব? শাস্ত্ৰৰ ভুল ব্যাখ্যা দিব। সেই মৰ্মে সকলো শ্ৰোতা তেওঁলোকে চলিবৰ কাৰণে আকৌ পৰামৰ্শও দিব, যেনেকে হ'ব এনেকে চলিব লাগিব। বৰ্তমান পৃথিৱীত শাস্ত্ৰৰ নামত আৰু শাস্ত্ৰবোৰৰ যিবিলাক আছে ভুল ব্যাখ্যা দি আহিছে, তাত দেখিব আপোনালোকে গীতা, ভাগৱত, এষ্ট্ৰলজি, বাস্তু, তন্ত্ৰ, যিয়েই নহওক, মন্ত্ৰও, এই সকলো বিষয়ৰ পৰা ফালৰি কাটি আহি পেলাই কি কৰিব? তেওঁলোকে ইণ্টাৰপ্ৰিটেশ্যন শুনাব, ব্যাখ্যা আগবঢ়াব। নামঘৰ, মন্দিৰ, এইবিলাক যিবিলাক স্থান আছে, পডকাষ্ট আছে, পাৰ্চনেল চেনেল আছে, সেইবিলাকতো কি কৰিব?
তাত মানুহ লক্ষ লক্ষ মানুহ যাব, লক্ষ লক্ষ মানুহ সেইবোৰ ফলো কৰিব, কাম পাপ কৰিব আৰু আশা পূৰ্ণকাৰে নামঘৰ মন্দিৰ যাব। নহলে নামঘৰত কি কামডাল আছে? এই ধৰণৰ কথা। সেইদৰে কি কৈছে যে জনন সম্বন্ধীয় অৰ্থাৎ সেক্স, ফিজিকেল ইণ্টাৰকোৰ্স এইবিলাক আজিকালি সমাজত মুক্ত হৈ আলোচনা হয়, বহুত আছে, ওপেন পডকাষ্ট চলে। সেইখিনি আমি প্ৰত্যক্ষ কৰা দেখিছো। চৰম লাজ যিটো আবুৰতা সেইটো নাই, হয় না? মুক্তভাৱে যৌন সম্পৰ্কীয় মানে সৃষ্টি কৰাত সহজ আৰু নিৰ্লজ হৈ পৰিছে আজিকালি। তাহানি যিটো ৰক্ষণশীল সমাজৰ বিপৰীতে মুক্ত বিচৰণ আজিকালি সম্ভৱ। ইয়াৰ ফলত কি হৈছে, এছামে সেক্স ৰিলেটেড যিটো ভিডিঅ' মানে কনচালটেশ্যন আদিৰ দ্বাৰা কি হৈছে, ইউটিউব সামূহিকভাৱে কি কৰিছে, কাৰ্যই অপৰাধ প্ৰৱণতা, ধৰ্ষণ, বলাৎকাৰ এইবিলাক সৃষ্টিৰ বীজ ৰোপণ কৰিছে। গতিকে ইয়াত আমাৰ মুখ্য দায়িত্ব আছে, এইখিনি বস্তুটো জনা উচিত, যাতে তাৰ পৰা সুৰক্ষাৰ এটা কবচ মই লেয়াৰ দিছো, পাহাৰ এণ্ড দিৱাৰ বনাইছো, যাতে সঠিক মাৰ্গত চলিব পাৰে, সঠিক ৰূপে যাতে কৰিব পাৰে। তেনেকুৱা বহুত প্ৰেডিকশ্যন আছে, সময়ত আমি আলোচনা কৰিম। তাত শ্ৰীমদ ভাগৱতৰ অন্য এটা শ্লোক আছে, দ্বাদশ স্কন্ধৰ, তাত কৈছে যে দাম্পত্য ভিৰুচিৰ হেতুৰ ব্যৱহাৰিকে স্ত্ৰীতে পুমস্তৱে স হি ৰতিৰ বিপ্ৰতে সূত্ৰম এব হি। অৰ্থাৎ পুৰুষ আৰু মহিলা মুখৰ কথাতে পতিয়ন গৈ পেলাই একেলগে সহবাস কৰিব, বিয়া চিয়াৰ কথা নাই, কথা পাতিলে ভাল লাগিলে চলো, হয়না? ব্যৱসায়ীৰ লক্ষ্য হব ফাঁকি, ব্যৱসায়ীৰ যিটো লক্ষ্য সেইটো হৈছে ফাঁকি। পুৰুষত্ব আৰু নাৰীত্ব প্ৰকাশ পাব, মানে যৌন শক্তি, যৌন কৰ্ম যিটো পাৰদৰ্শিতা, পুৰুষত্ব আৰু নাৰীত্ব যিটো মানে মিনিছ যিটো হেৰি থাকিব না, এনাৰ্জি যিটো মানে ট্ৰেইট থাকিব, সেইটো সি কিমান সুন্দৰভাৱে সেক্স কাম কৰিব পাৰে, সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিব পাৰে, সেইটো হ'ব। তাৰ ওপৰতে হ'ব পুৰুষত্ব আৰু নাৰীত্বৰ মানে নিৰ্ণয়। ব্ৰাহ্মণৰ পৰিচয় কৈছে যে কেৱল মাত্ৰ লঘুনলতে থাকিব, যে লঘু নাথাকিলে গম পাব যে বাহুন, তাতকে আৰু বেছি নাই। এনেধৰণৰ বহুত আছে প্ৰেডিকশ্যন, সাংঘাতিক প্ৰেডিকশ্যন আছে। আমাৰ ইমান সময় নহব, সময়ে সময়ে ৰেফাৰেন্স দি আগবাঢ়ি যাম। মই অৰিজিনেল যিবিলাক টেক্সট শ্লোক এই বস্তুবিলাক চাওঁ, পঢ়ো, দেখো, অনুশীলন কৰো সেইমতে। আৰু এইটো শাস্ত্ৰগত এইবিলাকো সংস্কৃতৰ লগতে মই আৰবী পঢ়িছো। এটা পাইছিলো মই এৰিয়াতে বাহিৰৰে আৰবী, তাক সুধি সুধি অলপ কিছু আয়ত্ব কৰিলো। আইলা বে কিবা কিবি আছে না, এইবোৰ শিকিছো।